আজি আমাৰ পাকঘৰত ৰাতিপুৱাই মিঠা বনি আছে। তাৰমানে মই বনাই আছোঁ চিৰাৰ বৰফি, নাৰিকলৰ বৰফি। খাবলৈ খুব টেষ্টি হয়। আৰু এটা মিঠাইৰ নাম ক'বলৈ পাহৰিলোঁ নহয়। উখোৱা চাউলৰ গুড়ি আৰু তিলৰ বৰফি। হাই এভৰিৱান, ৱেলকাম টু মাই চেনেল। মই ৰশ্মি আন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আকৌ এবাৰ। ইয়াত দেখিছেনে মই কি কৰি আছোঁ? তাৰমানে কৈছোঁ ন, ৰাতিপুৱা কিবা মিঠা বনাম। তাৰমানে ঈদৰ দিনাৰ এই ভিডিঅ'খিনি কৰা হৈছিলে। তাৰমানে ঈদৰ দিনা যদি চিঞৰি নাথাকে পাকঘৰত, তেতিয়াহ'লে ঈদেই নহয়। তাৰমানে আমাৰ ঘৰতহে এনেকুৱা হয়। তাৰমানে ঈদ মানে চিঞৰি লাগিবই। ঈদ বুলি ক'লে চব নতুন হয়নে? তাৰমানে চিঞৰ নতুন টেমা এটা খুলিব লৈছে। ইমান টান খুলিব পৰা নাই, সেইবাবে যুঁজি আছোঁ। এইমাত্ৰ খুলি দেখুৱাই মই চিঞৰখিনি ওলাবলৈ চেষ্টা কৰি আছোঁ। তাৰ মানে আমি যিহেতু ঘৰতে খাম, ৰাতিপুৱা ইমান আলহী নাখায়, সেইবাবে ঘৰতে বনাম। ঘৰৰ মানুহখিনিৰ কাৰণে বনাবলৈ চেষ্টা কৰি আছোঁ। আমি ঘৰৰ মানুহেই খাম, সেইবাবে ইমান হেভিকৈ বনোৱা নাই। তাৰবাবে গাখীৰ লৈছোঁ, ডালচেনি, কিচমিচ, তেজপাত, কাজু পাউডাৰ এনেকৈ বনাই খাম। ইমান হেভিকৈ নবনাওঁ। ফাৰ্ষ্টত গাখীৰখিনি ভালকৈ জাল মাৰি ল'লোঁ। তাৰপিছত আমাৰ ঘৰত যিমান মিঠা খায় সেইমতে চেনি দিলোঁ। চেনিখিনি দিয়াৰ পিছতে চিৰখিনি দি দিলোঁ। এই চিৰখিনি ভাজিব লগা নহ'ল, গোটেইখিনি কৰাই আছে টেমাত। তাৰমানে চিৰখিনি টেমাতে ভজা হৈ আছে। দিলোঁ, ডালচেনি দিলোঁ। এতিয়া কাজু পাউডাৰ দিম, তাৰপিছত কিচমিচ দি নমাই থ'ম আৰু গৰমে গৰমে আমি চিৰ সোৱাদ ল'ম। আৰু চিৰৰ লগত কিনি অনা পিঠাৰ সোৱাদ ল'ম, সেইবাবে তেল অলপ দি পিঠাবোৰ ভাজি আছোঁ। পিঠাবোৰ সোৱাদ কৰি ভাজিবলৈ খুব ভাল লাগে। একেবাৰে বইলৰ নিচিনা লাগে, দেখিবলৈ ভাল লাগে। পিঠাবোৰ মই অলপকৈ ভাজি আছোঁ। যিহেতু মানুহৰ সংখ্যা কম, সেইবাবে মই বেছিকৈ ভজা নাই, অলপকৈ ভাজি আছোঁ। এই পিঠাবোৰ গৰম চাহত ভিজাই লৈ খালে বহুত টেষ্টি লাগে। এনেকৈ তেলতে ডিজাইনৰ পিঠাবোৰ মই ভাজি ল'ম। পিঠাবোৰ এটা বস্তুৱে ভাল লাগে, তেলত দিয়াৰ লগে লগে ফুটি উঠে। ৰাতিপুৱা আজি আমি আলহী হ'ম, আলহীৰ দৰে সজাই পৰাই খাব লৈছোঁ। আলহী আহিব বাৰু পিছত, ফাৰ্ষ্টত আমাৰ পেট পূজা কৰি লওঁ। এতিয়া আহোঁ বৰফি লৈ। বৰফিৰ বাবে মই চিৰাপ লৈছোঁ আৰু ৰিফাইন তেল দি ভাজি আছোঁ। চিৰাখিনি কুৰকুৰীয়া খোৱালৈকে মই ভাজি লওঁ। চিৰাখিনি যেতিয়া কুৰকুৰীয়া হ'ব, তাৰপিছত মই নমাই থৈ অলপ ঠাণ্ডা হ'ব দিম। ঠাণ্ডা হোৱাৰ পিছত মই বৰফি বনাম, যিহেতু সেইবাবে গুড়ৰ প্ৰয়োজন আছে। মই অলপমান গুড় ল'লোঁ, তাৰমানে এবাটিমান গুড় হ'ব সেই আন্দাজত ল'লোঁ। গুড়খিনিৰ ওপৰতে মই অলপমান পানী দিলোঁ, সেইখিনি দেখুওৱা নহ'ল আৰু মই লাহে লাহে লৰাই থাকিম যাতে তলত লাগি নধৰে। গুড়খিনি লাহে লাহে গলিব ধৰিছে আৰু পানী পাক খোৱা যেন লাগি আছে। গুড়খিনি দিয়াৰে পৰা মই লৰাই আছোঁ আৰু আঠা হোৱালৈকে মই লৰাই আছোঁ। গুড়খিনি যেতিয়া ভালকৈ পকি গ'ল, তাৰ ওপৰতে ভাজি লোৱা চিৰাখিনি মই ঢালি দিলোঁ। তাৰপিছতো মই লৰাই আছোঁ যাতে ডাঠ হৈ যায়। 1 ছেকেণ্ডো মই ইফাল সিফাল কৰা নাই, মানে লৰাই আছোঁ, মানে ইফাল সিফাল কৰা মানে তলত লাগি যোৱা একেই হ'ব। চিৰা আৰু মিঠৈখিনি মই তেতিয়ালৈকে লৰাই থাকিম যেতিয়ালৈকে হেতাত লাগি নধৰে, তেতিয়ালৈকে মই লৰাই থাকিম। চিৰা আৰু গুড়খিনি মোৰ পকোৱা হৈ গ'ল। এতিয়া মই কাটিং বৰ্ড এখনত নমাই থ'ম, আপোনালোকে যিকোনো পাত্ৰতে থ'ব পাৰে। এতিয়া মই ঠাণ্ডা হ'ব দিম, তাৰপিছত বৰফি আকাৰত মই কাটি ল'ম।
ইমানো ঠাণ্ডা হ'ব নিদিম, বেছি ঠাণ্ডা হ'লে কাটিব পৰা নাযায়। মই এতিয়া 4 কোণীয়া হোৱাকৈ মই কাটি ল'ম। আপোনালোকে যিকোনো শ্বেপ দিব বিচাৰিলে দিব পাৰে। চিৰাৰ বৰফি হৈ গ'ল। কোনোবাই যদি চিৰা এনে খাব নিবিচাৰে বা গুড়ো এনে খাব নিবিচাৰে, দুটা মিহলাই এনেকৈ বৰফি বনাই খাবচোন। বৰফিখিনি দেখিবলৈ দেখাত যিমান ধুনীয়া, খাবলৈ তাতকৈ বহুত বেছি ভাল লগা হয়। এতিয়া মই এইখিনি টেমা এটাত ভৰাই থ'ম, বহুত দিনলৈকে ভালে থাকে খাব পৰা যায়। বৰফিখিনি বহুত কটকটীয়া হৈছে, তাৰমানে খাব পৰা হয়। কামুৰিলে এনেকুৱা অনুভৱ হয় যে চকলেট খাই আছোঁ। এতিয়া মই নাৰিকলৰ বৰফি বনাম, সেইবাবে মই এটা নাৰিকল ৰুকি লৈ পানীখিনি চেপি পেলাই দিছোঁ। তাৰপিছত মই শুকান কেৰাহী এটা লৈ অলপ ভাজি লৈছোঁ আৰু চেনি অলপ দিও ভাজি লৈছোঁ। নাৰিকলখিনি নমাই থলোঁ, তাৰপিছত মই অলপ গুড় ব্যৱহাৰ কৰিম। আগৰ ধৰণে গুড়খিনি অলপ গৰম কৰি আধা খোৱালৈকে মই তাৰপিছত ভজা নাৰিকলখিনি অলপ লৰাই আছোঁ আৰু টান খোৱালৈকে ভাজিয়ে থাকিম। লৰাই থাকোঁতে যেতিয়া হেতাত লাগি থকা যেন অনুভৱ হ'ব, তাৰমানে লাগি ধৰা যেন অনুভৱ হ'ব, তেতিয়া মই নমাই ল'ম। আৰু মই আগতে কাটিং বোৰ্ড এটাত নমাই থৈ অলপ ঠাণ্ডা হোৱালৈকে, ইমানো ঠাণ্ডা নহয়, অলপ ঠাণ্ডা হোৱালৈকে তাৰপিছত মই কাটিং কৰি ল'লোঁ, বৰফি আকাৰত কাটি ল'লোঁ। নাৰিকলৰ বৰফিটো চিৰাৰ বৰফিৰ দৰে নহয়, কটকটীয়া নহয়, অলপ নৰম হৈছে, খাবলৈ খুব টেষ্টি হয়, সোৱাদ হয়। আপোনালোকে বনাই খাব। এই বৰফিটো মই ভাঙি দেখুৱাম, একেবাৰে নৰম হয়, খাব পৰা হয়। এই বৰফিটো সৰু ল'ৰা ছোৱালীৰ পৰা বুঢ়া মানুহলৈকে সকলোৱে খাব পাৰিব, ইমানেই নৰম হয়। এই বৰফিটোত মই আগৰ দৰে গুড় ব্যৱহাৰ নকৰোঁ, ইয়াত মই চেনি দিম। পানী অলপ দি চেনি 1 কাপমান দিলোঁ আৰু চেনিখিনি মই লৰাই থাকিম। লৰাই যেতিয়া আঠাৰ নিচিনা হ'ব, তেতিয়া মই পিঠাগুড়িখিনি, তাৰমানে উখোৱা চাউলৰ গুড়িখিনি মই দি দিম। তাৰ ওপৰতে গুড়ি লোৱা তিলখিনিও দি দিম আৰু এই দুয়োটা চেনি পানীখিনিত মই আকৌ লৰাই থাকিম, তলত লাগি যাতে নাযায়, লৰাই থাকিম। আৰু আঠাটো যেতিয়া লাগি আহিব, তেতিয়ালৈকে মই লৰাই থাকিম। আৰু আগৰ দৰে মই কাটিং বোৰ্ড এটাত নমাই ল'ম আৰু ঠাণ্ডা হোৱালৈকে, তাৰমানে ইমানো ঠাণ্ডা নহয়, অলপ ঠাণ্ডা অলপ গৰম, তেনে অৱস্থা হোৱালৈকে মই থৈ দিম। তাৰপিছত এনেকেই তাৰমানে 4 চুক হোৱাকৈ কাটি ল'ম। যে এনেকৈ 3 ধৰণৰ বৰফি মই বনাই ল'লোঁ আৰু 3 ধৰণৰ বৰফি, 3 ধৰণৰ সোৱাদ, খুব সোৱাদ হয় আৰু খাবলৈ খুব ভাল লগা হয়। তিনি ধৰণৰ বৰফি, 3 ধৰণৰ সোৱাদ, আৰু ঘৰতে বনাই খোৱা বৰফিৰ সোৱাদেই বেলেগ। ফাৰ্ষ্টত মই বনাই সোৱাদটো লৈ ল'লোঁ, তাৰপিছত মই আৰু অলপ বেছিকৈ বনালোঁ আৰু সেইবাবে মই মিতিৰ ঘৰত যাম যিহেতু, সেইবাবে মই মিতিৰৰ ঘৰলৈ 3টা টোপোলা লৈ ল'লোঁ। আৰু উখোৱা চাউল আৰু তিলৰ যিটো বৰফি বনোৱা হৈছে, একেবাৰে বুঢ়া মানুহৰ কাৰণে বেছি ভাল, যাৰ নেকি দাঁত নাইকিয়া, সেই মানুহবিলাকৰ কাৰণে একেবাৰে ভাল, একেবাৰে নৰম হয়, খাবলৈ টেষ্টিও হয়।
নিজৰ মানুহৰ ঘৰত যাম যিহেতু আৰু বস্তু ল'ব লাগিব এইখিনি ভালকৈ মিলিয়াই দিছোঁ বেপাৰ এখনত